নমস্কাৰ। আজি হৈ যোৱা ইংৰাজী প্ৰশ্নৰ মেট্ৰিকৰ সেই প্ৰশ্নখিনি মই আবেলি আলোচনা কৰিছিলোঁ। MCQ খিনি এনচাৰ কি হিচাপে দিছিলোঁ। এতিয়া কিন্তু কিছুমানে জনালে মোক যে ছাৰ প্ৰশ্নৰ জৰিয়তে হ'লে সুবিধা হ'লেহেঁতেন। সেয়ে মই প্ৰশ্নখিনি লৈ পুনৰ ভিডিঅ' এটা বনাইছোঁ, যাতে সকলো ছেটৰ ল'ৰা ছোৱালীয়ে প্ৰশ্নখিনি মিলাব পাৰে। এয়া অকল চিৰ কুৱেশ্যন পেপাৰখন ছেট হ'ল চি। যিহেতু কুৱেশ্যন পেপাৰখন ABCD হিচাপে বহুৱা হৈছে ছেট, সেই গতিকে প্ৰশ্ন নোহোৱাকৈ ডাইৰেক্ট যিখিনি বুজাইছিলোঁ সেয়ে বহুতো ছাত্ৰ ছাত্ৰীৰ অসুবিধা হৈছে। সেই গতিকে তেওঁলোকে জনালে যে প্ৰশ্নৰ জৰিয়তে হ'লে তেওঁলোকৰ বহুত সুবিধা হ'লে হয়। যিহেতু মোৰ ওচৰত প্ৰতিটো ছেটৰ প্ৰশ্ন নাই, অকল চি ছেটৰ কুৱেশ্যন আছে, সেই গতিকে মই প্ৰশ্ন কাকতখন লৈ পুনৰ মই ভিডিঅ'খিনি বনাইছোঁ, তোমালোকে মিলাই চাই ল'বা। প্ৰথমত আছে ইন দ্য পয়েম দ্য টেল অফ কাষ্টাৰ দ্য ড্ৰাগন, দ্য কালাৰ অফ দ্য কিটেন মাউচ এণ্ড ডগ আৰ ক্লিয়াৰলি মেনশ্যন, ফাইণ্ড দ্য ৰাইট কালাৰ্ছ ফ্ৰম দ্য ফলোয়িং অপশ্যন। এয়া D নম্বৰ এনচাৰ হ'ব। তাৰপিছত ডাইৰেক্ট স্পীচ, চি আস্কছ মি ইফ আই ৰিড নভেলছ ইজ, এইটো ইনডাইৰেক্টত আছে, ডাইৰেক্টত লৈ যাব দিছে, আৰু ডাইৰেক্টত লৈ যিহেতু পাষ্ট ইনডিফিনিট আছে, গতিকে প্ৰেজেণ্ট ইনডিফিনিট যাব, গতিকে ডু ইউ ৰিড নভেলছ, অপশ্যন এ হ'ব। চি নম্বৰটো, চি ইজ প্ৰাউড অফ হাৰ বিউটি, চুজ দ্য কাৰেক্ট চেণ্টেঞ্চ ডেট ৰিপ্লেচ দ্য আণ্ডাৰলাইন পাৰ্ট ইন দ্য কাৰেক্ট ফৰ্ম। কাৰেক্ট ফৰ্ম যিটো আণ্ডাৰলাইন দিয়া আছে তাৰ কাৰেক্ট ফৰ্মটো যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে অপশ্যন নম্বৰ এটো হ'ব। 4 নম্বৰত চোৱা, 4 নম্বৰত আছে ইউ চেল অবে মাই অৰ্ডাৰ্ছ, দ্য আণ্ডাৰলাইন মডেল ইজ ইউজ টু ইমপ্লাই। এই আণ্ডাৰলাইন যিটো চেল দিয়া আছে মডেলছ, সেইটো কিহৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়, যেতিয়া কমাণ্ড হয় তেতিয়া হয়। গতিকে অপশ্যন নম্বৰ ডি ইজ দ্য ৰাইট এনচাৰ। 5 নম্বৰটো চোৱা, আই ভিজিটেড হিজ বাৰ্থ প্লেচ, দ্য চেণ্টেঞ্চ কেন বি ৰিপ্লেচ বাই। এই শব্দটো প্ৰেজেণ্ট, চেণ্টেঞ্চটো প্ৰেজেণ্টত আছে, ঠিক ইয়াত আৰু বেলেগ ধৰণে লিখিব পৰা যায় নেকি? পৰা যায়। গতিকে বি নম্বৰটো, আই ভিজিটেড দ্য প্লেচ ৱেৰ হি ৱাজ বৰ্ন, এইটো শুদ্ধ উত্তৰ হ'ব। এতিয়া চোৱা 6 নম্বৰ কুৱেশ্যনটো চোৱা, হি বিহেভ এজ ইফ হি ৱেৰ এ মেড মেন। এই আণ্ডাৰলাইন দিয়া ৱৰ্ডটো কি, কোনটো এডভাৰ্ব ক্লজত আছে সেইটো জানিবলৈ দিছে। গতিকে এডভাৰ্ব অফ মেনাৰ হয়, গতিকে চিটো কাৰেক্ট এনচাৰ হয়। Fill in the blanks with the right determiner from the option given. They have spent less money for the son's wedding. এনাফ হ'ব শুদ্ধ উত্তৰ। 8 নম্বৰটো চোৱা, read the following statement and choose the correct option given below in question number 8 and 9. Ozable trick Max to save both his and Max's life and the report. এইটো ভুল হ'ব। The report was very important because it contains secret information about us. এইটো ভুল হ'ব। গতিকে both statement are false. গতিকে এনচাৰটো বি হ'ব। অৰটো চোৱা, হৰেছ ৱাজ, যোনে যিকোনো এটা কৰিব লাগে, যোনে এইখিনি কৰিছে বাৰু এইটো চাই লোৱা, যোনে তলৰটো কৰিছে তলৰটো চাই ল'বা। হৰেছ ৱাজ এ লক মেকাৰ, yet he had to steal every year. Statement 2, his business did not run successful to meet all his needs. এইটো কিন্তু ভুল। হৰেছ ৱাজ এ লক মেকাৰ, yet he had to, এইটো কিন্তু শুদ্ধ। his business did not run successful, তেওঁৰ বিজনেছটো ছাকচেছফুল হৈছিলে, এইটো ভুল। statement 1 is true but statement 2 is false. এয়া শুদ্ধ উত্তৰ হ'ব, অপশ্যন নম্বৰ চি। তাৰপাছত চোৱা 9 নম্বৰটো চোৱা, statement 1, Griffin took a train to go to the village. এইটো শুদ্ধ আছে। Griffin stole money from the clergyman house, এইটো শুদ্ধ আছে। গতিকে দুটা statement শুদ্ধ আছে, অপশ্যন নম্বৰ বি। অৰটো চোৱা, statement 1, Bill was actually Oliver Lutkins, এইটো শুদ্ধ হয়। The young lawyer was sent to New Millions to serve someone on Oliver Lutkins, এইটো শুদ্ধ হয়। গতিকে both the statement are correct হ'ব। 10 নম্বৰ কুৱেশ্যনটো চোৱা, Bill seems to dash Lutkins' talent for dishonesty, admire হ'ব। অৰটো চোৱা, The clergyman described the burglary of his house as an extraordinary, এইখিনি হ'ব। 11 নম্বৰ কুৱেশ্যনটো চোৱা, Griffin the scientist was always quick tempered, হ'ব, বি হ'ব। তাৰপিছত অৰটো চোৱা, অৰটো কি আছে চোৱা, on his second visit to New Million, the lawyer was accompanied by a colleague who knew Lutkins. গতিকে বি2 হ'ব ইয়াৰ শুদ্ধ উত্তৰ। তাৰপাছত চোৱা 12 নম্বৰ প্ৰশ্নটো, a good room should have, অপশ্যন চিটো শুদ্ধ উত্তৰ হ'ব। ডোৰ্ছ আৰু উইণ্ডোজ প্ৰপাৰ ভাৱে থাকিব লাগে, ভেন্টিলেশ্যন বতাহ অহা যোৱা কৰাৰ বাবে। গতিকে অপশ্যন চিটো
ৰাইট এনচাৰ হ'ব ইয়াৰ তাৰ পাছত 13 নম্বৰটো চোৱা এট নাইট উই শুড হেভ ফ্ৰেছ এয়াৰ ফৰ ব্ৰিডিং এইটো হ'ব 14 নম্বৰটো চোৱা ফৰ ফ্ৰেছ এয়াৰ ইনসাইড দ্য ৰুম উই শুড কিপ দ্য ডোৰ ওপেন উইন্ডোজ ওপেন বি হ'ব 15 নম্বৰটো চোৱা read the following statement and choose the correct one statement some people close doors and windows at night to avoid light entering the room a well ventilated room is good for health প্ৰথমটো ভুল হ'ব দ্বিতীয়টো শুদ্ধ গতিকে অপচন নম্বৰ বি কাৰেক্ট এনসাৰ হয় ইয়াৰ তাৰ পাছতো চোৱা অজাবল ৱাজ ফেট এণ্ড স্লপি হ'ব শুদ্ধ উত্তৰ তাৰ পিছত অৰটো চোৱা where was the safe in the Soderbergh Grange এইটো সকলোৱে জানো ড্ৰয়িং ৰুম বুলি তাৰ পিছত 17 নম্বৰ প্ৰশ্নটো চোৱা what is the meaning of the word slender slender শব্দৰ অৰ্থটো মানে শব্দৰ অৰ্থ কি slim slender মানে ক্ষীণ বুজো গতিকে ইয়াৰ শব্দটো slimটো হ'ব অৰটো চোৱা যোনে এইখিনি কৰিছে 17 এইটো মানে যোনে এইটো কৰিছে ইয়াৰ slim হ'ব আৰু যোনে তলৰটো কৰিছে তাৰ antonyms of hinder hinderৰ antonyms কি হ'ব facilitate c হ'ব তাৰ পাছত চোৱা there is nobody where who's a child কোনে কৈছিল কথাটো বলি সকলোৱে জানো বলি 19 নম্বৰটো চোৱা what emotion dominates Amanda's thought throughout the poem Amanda এইটো মানে তেওঁ মানে escape মানে loneliness escape বিচাৰিছিল এটা শান্তিময় পৰিৱেশ বিচাৰিছিল তো 20 নম্বৰটো চোৱা based on the details given about Lenso's house in a letter to God it can be best described as Lenso's ঘৰখন মানে কেনেকৈ আমি ধাৰণা দিব পাৰি solitary হ'ব lonely হ'ব কোনো ঘৰ নাছিল একমাত্ৰ ঘৰ আছিল লেন্সৰ তাৰপিছতো চোৱা the structure they created form the basis of the one of the harshest more inhuman societies in the world has ever known what structure is Mandela talking about ইয়াত racial dominationৰ কথা কোৱা হৈছিল against the black people so option number A is the right answer তাৰপাছত চোৱা in the chapter Cook the author attitude towards the place and its people is option number B হ'ব positive and appreciative the expression stand up in the context of the ball point means stand up অৰ্থটো হ'ল কি being resilient মানে কি যিমানে দুখ কষ্ট হলেও মানে জীৱনটো আগলৈ লৈ যোৱা identify the questions for which the following sentence is the answer ইয়াতে এটা বাক্য দিয়া আছে mother engaged the gardener's wife to work for us in the villa তাৰমানে এইটো উত্তৰ হিচাপে আহিব তলৰ মানে অপচনৰ কোনটো প্ৰশ্ন খুদিলে মানে এই বাক্যটো উত্তৰ হিচাপে আহিব অপচন নম্বৰ সি which of the following set of qualities does the poet attributes to animals animals পাঠটোত মানে কবিতাটোত মানে কবিয়ে মানে জীৱ-জন্তুৰ মানে কোনটো কোৱালিটিৰ কথা কোৱা হৈছিলে কন্টেইন equal non acquisitive গতিকে অপচন নম্বৰ A টো কাৰেক্ট হ'ব তাৰপিছত চোৱা dash is a pattern in the shape of V long walk to freedom পৰা দিয়া আছে B shape টো আমি জানো chevron বুলি গতিকে ইয়াৰ অপচন B টো শুদ্ধ উত্তৰ হ'ব choose the correct words in order to complete the letter written by Lenso if he had received 100 pesos from God এইখিনি খালি ঠাই দিয়া আছে আৰু অপচনৰ পৰা মানে যিখিনি শব্দ দিয়া আছে সেইবোৰ মানে ইয়াত ভৰাব লাগিব কোনটো মানে খাপ খাব অপচন নম্বৰ ডি টো খাপ খাব মানে এই চাৰিটা অপচন নম্বৰ এই খালি ঠাইবোৰত মানে যিকেইটা শব্দ কমা কমা দিয়া আছে সেইবিলাক মানে দিব লাগে আৰু কোনটো দিলে খাপ খাব অপচন নম্বৰ ডি টো দিলে খাপ খাব তাৰপাছত চোৱা do you know that every 80 crore cups of tea and drunk every day throughout the world Rajbir said in this sentence taken from tea from Assam Rajbir says so because option number C to over he was quite overwhelmed by the large number of people who drink tea 29 number stop that slouching and is sit up straight to identify the literary device used in the line from Amanda literary device কথা কৈছে stop s এতে সব s দি আৰম্ভ হৈছে গতিকে ৰিপিটেশন হৈ আছে গতিকে যেটো ৰিপিটেশন হয় সেইটো আমি এলিটাৰেশন বুলি কওঁ গতিকে অপচন নম্বৰ ডি টো ৰাইট এনসাৰ হয় 30 নম্বৰটো চোৱা ইয়াত মানে প্ৰিপজিশন বহাব দিছে এটা পেছেজ এটা দিছে পেছেজত মানে প্ৰিপজিশনখিনি বহাব লাগে গতিকে অপচন নম্বৰ বি টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব তাৰপিছত 31 নম্বৰটো চোৱা the following statement provide description of the dragon in the poem the tale of castrated dragon এই কবিতাটোত মানে ড্ৰাগনৰ মানে দেখাত কেনেকৈ আছিল সেই বিষয়ে মানে খোদা হৈছে he had sharp teeth spikes above and scale beneath এইটো হ'ব অপচন নম্বৰ সি 32 নম্বৰটো চোৱা why does Amanda wish to be an orphan in Robin Klein poems Amanda কিয় মানে তেওঁ মানে মাউৰা হ'ব বিচাৰিছিল মানে আমান্দাই ইয়াতে যাতে তেওঁ মাকৰ মানে যিটো মানে ঘনে ঘনে যিটো আমনি মাকৰ আমনিৰ পৰা মাকে যিটো মানে বেছি শাসন কৰাৰ ফলত তেওঁ মানে সেই শাসনৰ পৰা তেওঁ আঁতৰৰ পৰিত্ৰাণ পাব বিচাৰিছিল মানে সেই গতিকে তেওঁ মানে অৰফেন হৈ ৰাস্তা ঘূৰি ফুৰিৰ কথা কৈছিলে ইয়াতে টু বি ফ্ৰী ফ্ৰম হাৰ মাদাৰ স্নেক এইখিনি হ'ব অপচন নম্বৰ এ হ'ব তাৰ পাছতে চোৱা
33 is what do the underlined words mean in the lines flowing lines from the poem The Ball Poem by John Berryman? এটা এই যে underline one word যে দিছে তাৰ শব্দৰ অৰ্থটো কি মানে বুজাইছে মানে এইটো হ'ব অপচন নম্বৰ ডি materialistic world 34 টো চোৱা the reference the anyone read the following statement and choose the correct answer the poet brings out the hypocrisy of human ঠিক আছে the point to be at এইটো অপচন নম্বৰ বি টো শুদ্ধ উত্তৰ হ'ব তাৰপাছত চোৱা oh please don't be angry with me my fine madam he said here have a seat right up there in front everybody moves aside please make way for madam what can you tell about the tone of the conductor from the text he was being humorous তেওঁ অকমান জলি টাইপ পাৰ্সন আছিলে এইটো পাঠটোত দিয়া আছে মানে হাঁহি ধেমালি কৰি ভাল পোৱা লোক তাৰপিছত 36 চোৱা in long walk to freedom Nelson Mandela share how his ideas regarding freedom formulated over the years place them in the correct sequence as they appear in the text পাঠটোত মানে আমি তলত মানে কেইটামান বাক্য দিয়া হৈছে পাঠটো অনুসৰি মানে আমি সিকুৱেন্স ভাবে মানে খালি পাতি লিখিব লাগিব গতিকে অপচন নম্বৰ এ টো শুদ্ধ উত্তৰ হ'ব 37 নম্বৰ টো চোৱা the main contrasting idea suggested in the poem Tiger in the Zoo is that টাইগাৰ ইন দ্য জু মানে কন্ট্ৰাস্টেড কিয় কন্ট্ৰাস্টেড হৈছিল এটা কনফাইনমেন্ট আৰু ফ্ৰীডম এটা স্বাধীনতা আৰু এটা আবদ্ধ মানে আবদ্ধ হৈ থকা 38 so the tiger has a velvet like as described in the poem A Tiger in the Zoo tiger in the zoo মানে velvetৰ কথা কৈছে কিহৰ মানে জুত টাইগাৰৰ মানে যেটো velvetৰ কথা কৈছিলে টাইগাৰৰ মানে ভৰিৰ যেটো তলুৱা হেতু মানে পোজ হেতু হ'ব অপচন নম্বৰ সি 39 টো চোৱা এটা পেছেজ দিয়া আছে পেছেজৰ মানে দুটা মানে খালি ঠাই দিয়া আছে সেই খালি ঠাইটো গেপটো মানে এটা তলৰ অপচনটো মানে অপচনৰ কোনটো ভৰালে মানে ইয়াৰ সঠিক হ'ব হেতু খুদা হৈছে গতি অপচন নম্বৰ এ টো হ'ব was হ'ব ইয়াতেও was হ'ব ইয়াতেও was হ'ব তাৰপাছতে চোৱা 14 নম্বৰটো added the right suffix from the option to correct the error in the underline in the given sentence sentenceটো মানে কিবা এটা ভুল হৈ আছে এই আন্ডাৰলাইন ৱৰ্ডত মানে সেই বস্তুটো মানে এটা মানে সাফিক্স এটা লগাব লাগে মানে পিছত মানে যিখিনি অপচন দিয়া আছে অপচনৰ পৰা মানে দুটা মানে বৰ্ণ বা তিনটা চাৰিটা বৰ্ণ দি দিয়া আছে মানে সেইটো মানে আমি যোগ কৰিব লাগে আৰু এটা শব্দ ওলাব আৰু সেইটো হলে মানে বাক্যটো মিনিংফুল হ'ব তেতিয়া আৰু অপচন নম্বৰ সি টো হ'ব কারেক্ট आंसर মানে Macaques, Malabar squirrel, langur, and cylinder lorries keep a watchful eye from the tree canopy. Identify the correct antonym for the underlined word in the sentence taken from Kurk. Watchful মানে ইয়াত মানে খুব ভালকে চোৱা আৰু ইয়াৰ antonyms তো মানে আমি বিচাৰিব লাগে watchful antonyms হ'ব oblivious. Option number C. 42 number to চোৱা with reference to the chapter Kurk by Locke Several choose the correct answer from the following option. Korabus are the only people in India permitted to carry firearms without license. Kuru people recount many valor tale of their fathers and sons. It could die. So both the statement are true, but R is not the correct explanation of D to hobo. Choose the reason that justify the statement about Bali's character from Madam Right the Bus by Bali Kanan. Bali was an independent and courageous girl. Bali independent and courageous girl hoy. Total kuntu mane option e mane ei baikyotur mane খাপ খুৱাই Bali save money all by herself and travel all alone to the town. Option number D is the right answer. Read the given excerpt from Tea from Assam by Arup Kumar Datta dwarfing the tiny tea plants were all study. এই study শব্দটোৰ মানে antonyms ওলাব দিছে মানে বিপৰীত অৰ্থ তাৰ মানে study মানে শক্তিশালী হয় strong হয় তো ইয়াৰ শুদ্ধ উত্তৰটো weak হ'ব অপচন নম্বৰ বি হ'ব তাৰপিছত from your understanding of the poem A Tiger in the Zoo by Leslie Norris choose the correct answer from the following options. Some animals that are on the verge of extinction are becoming endangered. Zoo is a place to save and protect such endangered species. So a khuddha hoy aru R is the correct explanation of A hobo gotike option number D is the right answer. Imane asile MCQ আশা কৰো সকলোৰে এমসিকিউ ভাল হৈছে আৰু তোমালোকে মিলাই জনাবা কোনে কিমান পালে ধন্যবাদ